কি কৰি আছে সুন্দৰ টকা? আমি ফুলৰ বৰ্তমান তৈয়াৰ কৰি আছোঁ। কেইটা দল? খানাৰ কিবা ব্যৱস্থা? সৰুৰ পৰা ৰাজু ছাৰ মেনেজাৰ কি কৰি আছে দাদা? আমি ঢোলবাল কৰি আছোঁ। ঢোলবাল কৰি আছে। এইটো আমাৰ মেইন মানুহ বয়সস্থ। দুৰ্গা পূজাৰ কাৰণে মানে ঢোলবিলাক ভাল কৰি আছোঁ। সেইকাৰণে আমি তাৰমানে দুৰ্গা পূজাত আমাক বহুত ঢোল লাগিব নহয়। মোটামুটি 15খন পূজা ৰখা গৈছে। সেইকাৰণে আমি মানে ঢোল ভাৰ কৰি আছোঁ এতিয়া। আৰু এইটো হ'ল ঢোলৰ একদম চবতকৈ সৰ্বশ্ৰেষ্ঠ মানুহ এওঁৱে আৰু এওঁ নহ'লে আমাৰ ঢোলৰ কাম নহয়। এয়া আমাৰ ৰান্ধনী নয়ন দাদা মাংস বনাই আছে। ছাগলীৰ মাংস 4 কেজি। মানুহ আমাৰ কেইটা আছিল নয়ন দা আজি? মানুহ তোমাৰ এনে অতিথি আছে আমাৰ 3টা, বাকী আমাৰ 8জন। অতিথি 3টা, 8জন আমাৰ মানুহ কৰ্মচাৰী। ভাত মাংস বনাই আছে, ছাগলী মাংস ভাজি আছে। হোৱা নাই, হ'ব আৰু।